কোভিডকৃষ্ট পৰিৱেশৰ বাবে যিহেতু আন্তঃজিলা বন্ধ আছিলে আৰু বন্ধ হোৱাৰ ফলত এতিয়া গভীৰ সংকটত বা যি আৰ্থিক সংকটত পৰা পৰিলক্ষিত হৈছে যিসমূহ বাছ আছে বাছৰ চালক হেণ্ডিমেনসকলৰ কাৰণ আন্তঃজিলা বন্ধ হৈ থকাৰ ফলত যিসমূহ বাছসমূহ চলাচল কৰিব পৰা নাই কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু একাংশ যি জিলা আছে এই একাংশ জিলাৰ কিন্তু যিসমূহ বাছ আছে বাছ কিন্তু গোপনে কিন্তু বা নিশাৰ ভাগতে হওক বা দিনৰ ভাগতে হওক গোপনে কিন্তু চলাচল কৰি আছে আৰু ইয়াৰ পিছতে কিন্তু যি আৰক্ষী প্ৰশাসন আছে আৰক্ষী প্ৰশাসনে গুৰুত্ব দিয়া নাই কিন্তু বাক্সা জিলাৰ যি মুছলপুৰ মহকুমা আছে এই মুছলপুৰ মহকুমাৰ অন্তৰ্গত যিখিনি বাছ আছে বাছসমূহ কিন্তু এতিয়ালৈ কিন্তু চলাচল কৰিবলৈ পৰা নাই যদিও চলাচল কৰে একাংশ জিলাৰ যিসকল লোক থাকে সেই লোকে কিন্তু বাধা প্ৰদান কৰিহে লাঠি জং লৈ থাকে আৰু সেই বাক্সা জিলাৰ এই বাছসমূহ তাৰ পৰা উভতাই পঠায় কেমেৰা ওচৰত ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে এইসকল বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ চালক আৰু হেণ্ডিমেন আৰু আজি এইসকল চালক আৰু হেণ্ডিমেনে এই বাক্সা জিলাৰ বৰমাৰ যি 31 নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওলাই আহি ইয়াত প্ৰতিবাদ কৰিব লগা হৈছে কাৰণ কোভিডকৃষ্ট পৰিৱেশৰ বাবে যিহেতু 3 মাহ 4 মাহ ধৰি যি আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে আৰু যিসমূহ বাছৰ চলাচল স্তব্ধ হৈ পৰিছিল আৰু তাৰ ফলত এইসমূহ যি চালক হেণ্ডিমেনৰ যি পৰিয়াল পোহপাল ইয়াত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছিল কিন্তু শেহতীয়াভাৱে যিহেতু হিমন্ত বিশ্ব শৰ্মাই চালক আৰু হেণ্ডিমেনসকলক এককালীন যি 10,000 টকা ঘোষণা কৰিছে কিন্তু ইয়াৰ পিছতো কিন্তু সন্তুষ্ট নহয় এইসকল বাছৰ চালক হেণ্ডিমেন তেখেতসকলৰ যি গাড়ী সেই গাড়ীৰ চলাচল কৰাৰ বাবে অনুমতি দিব লাগে চৰকাৰে আৰু তাৰ ফলতে আজি এনেধৰণে আজি বাক্সা জিলাৰ বৰমাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ তেখেতসকলে এনেধৰণে ওলাই আহিছে আৰু মোৰ লগত যিহেতু ইয়াৰ স্থানীয় যি চালক হেণ্ডিমেন আছে দাদা আজি কিয় ইয়ালৈ আজি ওলাই আহিছে আপোনালোকে আমাৰ বিশেষ অসুবিধা হৈছে কি গাড়ী চলাচল আমাৰ সম্পূৰ্ণ বন্ধ হৈ গৈছে গাড়ী চলাচল বন্ধ হৈছে কিন্তু আমাৰ বাক্সা জিলা বুলি নহয় বাক্সা কিছুমান গাড়ী চলি আছে হাইৱে ৰাস্তাত আপোনাৰ চাওক কিমান বাছ চলি আছে শদিয়াৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে এইবিলাকতো একে ডিষ্ট্ৰিক্ট বেলেগ কিন্তু ডিষ্ট্ৰিক্ট বেলেগ স্বত্তেও গাড়ীবিলাক আহিব পাৰে আমাৰ বাক্সা জিলাৰ গাড়ীকেইখনৰ কি দায়ী লাগিছে চাওক চিন্তা কৰি আপোনালোকে বহুত দেখা পাইছে বাক্সা জিলাৰ ভিতৰুৱা গাড়ীখন সম্পূৰ্ণ বন্ধ হৈ আছে হাইৱে ৰাস্তাত কিন্তু বহুত গাড়ী চলাচল হৈ আছে আপোনালোকে নেচাৰা হাইৱেৰ ওপৰতে আছে আন্তঃজিলা বন্ধ থকাৰ পিছতো বেলেগ জিলাৰ গাড়ী চলি আছে হয় বহুত জিলাৰ পৰা আহি আছে গাড়ী আমি ইয়াৰ পৰা উভতাই পঠাই আছোঁ গতিকে আপোনালোকে দেখাই পাইছে কেৰেলাৰ পৰা এই মাত্ৰ কেৰেলাৰ পৰা এখন গাড়ী আহিছে কেৰেলা গাড়ীখন পঠাই দিলোঁ ধুবুৰী যাব লগা অহা গাড়ী পঠাই দিলোঁ ঘূৰাই পঠাই দিলোঁ গতিকে আমি সেইকাৰণে আমি ইয়াতে প্ৰতিবাদ কৰিব লগা বাধ্য হৈছোঁ আপোনালোকৰ গাড়ী চলাচল কৰোঁতে বেলেগ জিলাত কেনেধৰণৰ কি অসুবিধা সৃষ্টি হয় আপোনালোকৰ নহয় অসুবিধা মানে চাওক গভীৰ থকা বুলি কৈ আছে চৰকাৰে কিন্তু গভীৰ যদি আছে তেতিয়া বেলেগ জিলাৰ পৰা অহা গাড়ীবিলাকৰ গভীৰ নাই আমাৰ কেইখন হৈ আছে নেকি গুৱাহাটী চিটি বাছত চাওক আপোনালোকে কিমান ভিৰ মানুহ যায় তাত মানে ভৰি দিবা জেগা নাই কিন্তু আমাৰ কেইখনে আধা মানুহ নিয়াৰ পিছতো আমাৰ গাড়ীখনত ক'ভিড লাগি আছে আপোনালোকে নিজে দেখা পাইছে গতিকে আমি কিমান অসুবিধাত পৰি আছোঁ আজি আমাৰ ল'ৰা ছোৱালীৰ কিমান অসুবিধা হৈছে নিজৰ কিমান অসুবিধা হৈছে চলিবাৰ উপায় নোহোৱা হৈ গৈছে এতিয়া দাবী কি আপোনালোকৰ দাবী মানে আমাৰ ৰাস্তা খোলা দিব লাগে আমাৰ কথা হ'ল কি আমাক পইচা চৰকাৰে কৈছিল যে 10,000 টকাকৈ আমি ড্ৰাইভাৰ হেণ্ডিমেনক দিম 10,000 টকা দিম বুলি কৈছে কিন্তু দিম বুলি কৈ বহি আছে কি প্ৰচেছত দিব কেনেকৈ দিব কাক দিব সেইটো আজিকালি কি কোনো উত্থাপন কৰা নাই হয় মোৰ আন এগৰাকী কৰ্মচাৰী আছে বাছৰ অন্যান্য জিলা যদি আপোনালোকৰ বাজে কেনেধৰণৰ তাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকৰ ওপৰত নহয় এতিয়া চাওক এতিয়া আপোনাৰ আমাৰ গুৱাহাটীৰ পৰা বৰপেটালৈকে 5খন ডিষ্ট্ৰিক্ট পৰে 5খন ডিষ্ট্ৰিক্ট পৰা হ'লে এতিয়া আপোনাৰ ধৰি লওক কেইখনমান ধৰি লওক 3খন ডিষ্ট্ৰিক্টৰ গাড়ী পূৰা চলি আছে 2খন ডিষ্ট্ৰিক্টৰ গাড়ী চলিব পৰা নাই এতিয়া ধৰক ৰঙিয়াৰ পৰা আপোনাৰ গুৱাহাটীখিনি যাই আছে আৰু গুৱাহাটীৰ গাড়ীখিনি বৰপেটা ৰোডত আহি আছে এইখিনি গাড়ী চলি আছে বাকী মৰি আছোঁ আমি নলবৰীয়া গাড়ী এইখন আপোনাৰ আৰু বাস্কা ডিষ্ট্ৰিক্টকেইখন আমি এইখিনি গাড়ী আমি এইখিনি কৰ্মচাৰী মৰিছোঁ বাকী চবে চলি আছে বাকীখিনি কিবা কাৰণত যদি গাড়ী ওলায় তেতিয়া আপোনাৰ ৰঙিয়াত টাকান চাকান লৈ ৰখি থাকিব ৰঙিয়া পাৰ হ'ব নিদিয়ে ইফালে বৰপেটা ৰোড যাব নিদিয়ে তাৰপিছত আপোনাৰ বহুত সমস্যা হৈ গৈছে গতিকে আমি এইখিনি ডিষ্ট্ৰিক্টৰ 2খন ডিষ্ট্ৰিক্টৰ কৰ্মচাৰী চলাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ গৈছে আমাৰ এতিয়া ল'ৰা ছোৱালী আমি চলিব পৰা নাই আমাৰ ল'ৰা ছোৱালী এতিয়া পঢ়াৰ কাৰণে আমাৰ বিশেষ অসুবিধা হৈ গৈছে আৰু আমাৰ বিশেষকৈ খোৱাৰ কাৰণেতো আমাৰ একোৱেই নহয় গৈছে ঘৰত তাৰমানে ইয়াত দাদামি কৰি থাকে বহুত দাদামি হৈছে এতিয়া আপোনাৰ ৰঙিয়াত যাব ৰঙিয়াত আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰে হওক বা বৰপেটা ডিষ্ট্ৰিক্টৰে হওক ৰঙিয়াত পাৰ হ'ব নিদিয়ে ৰঙিয়াত তাৰমানে এনেকুৱা তাৰমানে উদ্ভণ্ডালি কৰি আছে আপোনালোকে আমি যোৱাৰ লগে লগে প্ৰশ্ন কৰে তাৰে মালিকগিলাই প্ৰশ্ন কৰে আপোনালোকে ক'ৰ পৰা আহিছে বা আমি বাস্কাৰ পৰা আহিছোঁ বা আমি বৰপেটাৰ পৰা আহিছোঁ আন্তঃজিলা খোলা দিয়া নাই নহয় তে যদি খোলা দিয়া নাই বাকীখিনি গাড়ী কেনেকৈ চলি আছে বাকীখিনি গাড়ীটো পূৰা চলি আছে মৰি আছোঁ মাজত আমাৰ এইখিনি মানুহ মৰি আছে এতিয়া আমাৰ চৰকাৰে
10,000 টকা দিব খুজিছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে 10,000 টকা দিব খুজিছে। এতিয়া 10,000 টকা দি আমি বৰ্তমান আমি সন্তুষ্ট নহয়। কিয় নহয়? কাৰণ আমি চাব 2020 বৰ্ষত যিটো লকডাউন দিছিল, সেই লকডাউনত আমি বহুত জুৰুলা হৈ গৈছোঁ, বহুত দোকানৰ বাকী হৈ গৈছে, সেই বাকী আমি ইটোও মাৰিব পৰা নাই। আৰু এতিয়া 2021 চনত যিটো লকডাউন দিছে, এইটোতো আমি বিলকুল চলিব নোৱাৰা হৈ গৈছোঁ। তাৰমানে আমি এখন দোকানৰ আগেদি পাৰ হ'ব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আগে টানি লৈ আহে, তোমাৰ বাকীটো ক'ত? আমি কেনেকৈ দিম কওকচোন? এতিয়া দাবী কি আপোনালোকৰ? এতিয়া দাবী আমাৰ এটাই, আমাৰ বিনম্ৰ অনুৰোধ এটাই, আমাক খোলা দিয়ক, আমি যাতে চলিব পাৰোঁ ভালকৈ, আমাৰ সেইটোৱে দাবী। আমাক একো নালাগে, চৰকাৰে যি 10,000 টকা দিব খুজিছে সেইটো বাৰু দিয়ক, বাকীখিনিতে আমাৰ কিছু চাইডে উহা হ'ব। কিন্তু আমাৰ এতিয়া বিনম্ৰভাৱে এটাই অনুৰোধ, আমাক খোলা লাগে, আমাক খোলা। হয়, নিশ্চিতভাৱে, কাৰণ যিহেতু ক'ভিড কিছু নিয়ন্ত্ৰণ হৈছে আৰু নিয়ন্ত্ৰণৰ ফলত ইতিমধ্যে নিয়ন্ত্ৰণ হোৱাৰ পিছত কিন্তু আন্তঃজিল্লা কিন্তু বৰ্তমানলৈ বন্ধ আছে আৰু আন্তঃজিল্লা খোলা দিয়াৰ দাবীতে এনেধৰণে এই যি বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ যিখিনি চালকৰ হেণ্ডিমেন আছে, বাছৰ চালক হেণ্ডিমেনসকলে ইয়াত বৰমাৰ যি 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ আহি তেখেতসকলে প্ৰতিবাদ জনাইছে আৰু যি বহিৰাজ্যৰ বাছেই হওক বা যি অন্যান্য জিলাৰ বাছেই হওক, বাছসমূহক তেখেতসকলে উভতাই পঠাই আছে ইয়াৰ পৰা। কাৰণ এই বাক্সা জিলাৰ যদি বাছ যদি অন্য জিলালৈ যায় তেতিয়াহ'লে বিভিন্ন জিলা দল দা বা কুঠাৰ তাকন লৈ ৰখি থাকে আৰু এইসমূহ যিসকল বাছ চালক আছে হেণ্ডিমেন তেখেতলোকৰ বাছসমূহ উভতাই পঠায়। আৰু মোৰ লগত আন এগৰাকী লোক আছে। দাদা, কি ক'ব আচলতে আজি কিয় প্ৰতিবাদ কৰিব লগা হ'ল? প্ৰতিবাদ আপোনাৰ এইটো কাৰণে কৰিব লগা হ'ল, এতিয়া আন্তঃ জিলাত যেতিয়া বন্ধ আছে কিন্তু বাহিৰৰ পৰা গাড়ীবিলাক আহি আছে, আমাৰ বাছকাৰ গাড়ীখিনি আমি যাব নোৱাৰোঁ। বাছকাৰ গাড়ীখিনি গ'লে আপোনাক মানে আমাক লাঠি ল'ব, তাকন ল'ব, পুলিচে আপোনাৰ ৰঙিয়াত 1,000কৈ টকা দিব লাগে, টকা 1,000 দিলে পুলিচে ৰঙিয়াত যাব দিয়ে। সেই ৰঙিয়াত এনেকুৱা আমাক দাদাগিৰি কৰি আছে, বাছকাৰ গাড়ীখিনি আমি কওঁ যাব নোৱাৰোঁ। বৰপেটাত গ'লে আমাক বৰপেটাত যাব নিদিয়ে। গতিকে আমাৰ এতিয়া নিৰুপায় হৈছে আপোনাৰ। গতিকে আমি সেইকাৰণে আজি নিজে আচলতে কাম এইটো আছিলে, আপোনাৰ পুলিচৰ কাম আছিলে, তেখেতসকলে চেকিং কৰিব লাগিছিল, তেখেতসকলকে আপোনাৰ বহিব লাগিছিল, আন্তঃজিলা গাড়ীখিনি সোমাব দিব নালাগিছিলে। কিন্তু সিহঁতে আপোনাৰ কোনো একশ্যন লোৱা নাই, লাষ্টত আমি নিজে বাধ্য কৰিছোঁ। এতিয়া কি দাবী কি আপোনালোকৰ? দাবী এইটোৱে, আমাৰ এতিয়া চৰকাৰক আমি আহ্বান কৰিছোঁ, তেখেতক আমি অনুৰোধ কৰিছোঁ, আমাক খোলা লাগে, আপোনাৰ আগৰ নিচিনা খোলা লাগে।